দাঁতৰ প্ৰব্লেম কিয় হয়? সৰু সুৰা বিষ হলে, ডাঙৰ বিষ হলে ইয়াৰ সলিউশন কি কৰিব? এই গোটেইবোৰ কথা আজি জানিম আৰু শেষত আমি জানিম নেচাৰেল টুথ পাউডাৰ আমি কেনেকে ঘৰতে সহজতে কেইটামান বস্তুৰে বনাই ল'ব পাৰো। যি টুথ পাউডাৰ ইউজ কৰিলে আপোনাৰ দাঁতত প্ৰব্লেম হ'ব নোৱাৰে। সৰু ল'ৰা ছোৱালীৰ পৰা এজত সকলেও এই টুথ পাউডাৰ ইউজ কৰি থাকিব পাৰে। দাঁতৰ বহুত প্ৰব্লেম নাইকিয়া হ'ব। ইয়াৰ উপৰিও দাঁতত বহুত বেনিফিট পাব আপোনালোকে। সো এই ভিডিঅ'ত আজি গোটেইখিনি ইয়াত কভাৰ কৰা হ'ব। দাঁতৰ বিষ কিয় হয়? জেনেৰেলি ভালকৈ দাঁতকেইটা টেক কেয়াৰ নকৰাৰ কাৰণে হয়। আমি সকলোৱে ব্ৰাছ কৰো। ব্ৰাছ কৰাটোৱে যথেষ্ট হয় জানো দাঁতৰ কাৰণে? দাঁতত কেভিটি তেতিয়া হয় যেতিয়া মুখৰ ভিতৰৰ আহাৰ লগত মিলি এচিড বনায় আৰু দাঁতৰ এনামেল নষ্ট কৰি দাঁত ফুটা পৰ্যন্ত কৰিব পাৰে। ইয়াৰ কাৰণে দাঁতৰ বিষ, সেনচিটিভিটি আৰু দাঁত বেয়া অৱস্থালৈ যাব পাৰে, ইনফেকশন হ'ব পাৰে। কিছু অন্য কাৰণো থাকে দাঁত বেয়া হোৱাৰ, লাইক খোৱাৰ পিছত মুখৰ ভিতৰখন ভালকৈ ক্লিন নকৰা, বেছি মিঠা খোৱা। ইয়াৰ উপৰিও দাঁত ভালকৈ ক্লিন নকৰিলে দাঁতৰ প্লাগ, টাৰ্টাৰ এইবোৰ হয়, যাৰ কাৰণে গামছ প্ৰব্লেমৰ ৰিস্ক বাঢ়ি যায়। দাঁতৰ প্ৰব্লেমৰ কিছু মেইন কাৰণ দাঁত ভালকৈ চাফা নকৰা, মুখৰ ভিতৰত থকা হাৰ্মফুল বেক্টেৰিয়া, দাঁতৰ এনামেল নষ্ট হৈ যোৱা, গামছ প্ৰব্লেমত দাঁতবোৰ উইক হৈ যায়। কেইটামান ৰিমেডি জানক দাঁতত বিষ হলে কি কৰিব। ইমিডিয়েট আপুনি ঘৰতে থাকি এইকেইটাৰ সলিউশন কৰিব পাৰে, কিন্তু যেতিয়া আপোনাৰ প্ৰব্লেম বেছি হ'ব, পাৰ্মানেন্ট সলিউশন আপুনি ডক্টৰৰ পৰা ডেফিনেটলি কৰিব লাগিব। এইকেইটা সলিউশনে ইমিডিয়েট আপোনাক দাঁতত আৰাম দিব পাৰে। 1 নম্বৰত লং বা লঙৰ তেল। লঙত থাকে ইউজেনেল, যিটো হয় নেচাৰেল এন্টিসেপ্টিক। বিষ হোৱা ঠাইত লং বা লঙৰ তেল লগালে ফুলা কমি দাঁতৰ বিষত আৰাম দিয়ে। নেক্সট, নিমখ পানীৰে কুলি কৰক। কুহুমীয়া পানীত 1 টিস্পুন নিমখ মিহলাই সেইখিনিৰে দিনটোত 2 বাৰ বা 3 বাৰ কুলি কৰক। এনেকৈ কৰিলে বিষত যথেষ্ট আৰাম পাব। নেক্সট, মধুৰি পাত। মধুৰি পাতত এন্টিবেক্টেৰিয়েল আৰু ফুলা ভাৱ কমোৱাৰ গুণ থাকে। ইয়াৰ কুমলীয়া পাত চুবাই খাব পাৰে, নহলে ইয়াৰ পাত পানীত উতলাই সেই পানীত অকমান নিমখ মিহলাই কুলি কৰিব পাৰে দিনটোত কেইবাবাৰো। এনেকৈ কৰিলে বিষত বেছ আৰাম পাব। নেক্সট, হালধি পেষ্ট। ইয়াত নেচাৰেল এন্টিবায়টিক থাকে। হালধি, নিমখ, সৰিয়হ তেলৰ এটা পেষ্ট বনাই বিষ হোৱা ঠাইত লগাই ৰাখিব, বিষ কমিব। নেক্সট, জালুক আৰু নিমখৰ পেষ্ট। গুৰি জালুক আৰু নিমখ মিহলাই বিষ হোৱা ঠাইত লগাই ৰাখিব, তেতিয়াও বিষত বেছ আৰাম পাব। নেক্সট, অলপমান কুহুমীয়া পানীত অকণমান 1 পিঞ্চ মান ফিটকিৰি মিহলাই সেইখিনি ভালকৈ মিহলাই ল'ব, সেইখিনিৰে কুলকুলি কৰিলেও বেছ আৰাম পাব। এতিয়া জানো আহক দাঁত ব্ৰাছ কৰাৰ কাৰণে সেই নেচাৰেল পাউডাৰ কেনেকৈ বনাব। 1 নম্বৰত লাগিব নিম পাতৰ গুৰি। ইয়াৰ এন্টিবেক্টেৰিয়েল পাৱাৰ ইমান ষ্ট্ৰং যে ই হাৰ্মফুল বেক্টেৰিয়া বহুত ইজিলি কিল কৰি আপোনাৰ দাঁতৰ আলু বা গামছ হিল কৰাৰ কাম কৰিব। আয়ুৰ্বেদৰ মতে দাঁতৰ কেয়াৰ কৰাৰ কাৰণে নিম বেছ ভাল হাৰ্বছ বুলি কোৱা হৈছে। 2 নম্বৰ ইনগ্ৰেডিয়েন্ট লাগিব লং পাউডাৰ। লং এক নেচাৰেল পেইন কিলাৰ আৰু ই ইনফেকশন নাইকিয়া কৰে। নেক্সট ইনগ্ৰেডিয়েন্ট লাগিব হালধি। ই গামছৰ ফুলা কম কৰি এক নেচাৰেল হিলাৰৰ কাম কৰে। নেক্সট ইনগ্ৰেডিয়েন্ট লাগিব সান্ধা নমক বা ৰক সল্ট। এইটোৱে জেন্টলি দাঁতৰ ষ্টেইন ৰিমুভ কৰিব। নেক্সট ইনগ্ৰেডিয়েন্ট লাগিব বেকিং সোডা। ই দাঁতৰ হোৱাইটনিঙৰ কাম কৰিব। দাঁতৰ প্লেক আঁতৰাই মুখৰ pH বেলেঞ্চ মেইনটেইন কৰিব। কেনেকৈ মেকিং কৰিব এতিয়া? এটা ক্লিন আৰু ড্ৰাই পাত্ৰ এটাত 2 টেবুলস্পুন নিমৰ পাউডাৰ লওক। তাত এড কৰক 1 টেবুলস্পুন লং পাউডাৰ আৰু 1 টেবুলস্পুন হালধি পাউডাৰ। তাত এড কৰক 1 টিস্পুন পিংক সল্ট আৰু 1 টিস্পুন বেকিং সোডা। এই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি এটা এয়াৰটাইট কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখক। দিনটোত 2 বা 3 মিনিটৰ কাৰণে ব্ৰাছ কৰক। আপোনাৰ দাঁতত খুব ভাল কাম কৰিব এই প্ৰচেছে। কি বেনিফিট হ'ব ইয়াৰ পৰা জানো আহক। আপোনাৰ দাঁতত কেভিটিজ আৰু প্লেক বিল্ড আপ হ'ব নোৱাৰে, আৰু যদি হয় সেইবোৰ লাহে লাহে ৰিমুভ হ'ব। নিম আৰু লং এই দুটা পাৱাৰফুল ইনগ্ৰেডিয়েন্টে বেক্টেৰিয়া কিল কৰে, যিটো কেভিটিজ আৰু প্লেগৰ কাৰণে ৰেছপন্সিবল। নেক্সট বেনিফিট, এইটোৱে গামছবোৰ ষ্ট্ৰং কৰে আৰু সেনচিটিভিটি ৰিডিউচ কৰে। নেক্সট বেনিফিট, মুখৰ বেড অডৰ। মুখৰ পৰা যদি বেয়া স্মেল ওলাই, সেইটো বৰ এটা বেয়া লগা কথা, সেইটো আপোনাৰ নাইকিয়া হ'ব। লং আৰু নিমে বেক্টেৰিয়া কিল কৰে, সেইকাৰণে আপোনাৰ মুখৰ বেড অডৰ থাকিব নোৱাৰে।
নেক্সট বেনিফিট ইয়াৰ দাঁতৰ ৰং চাফা কৰে। এইটো এটা নেচাৰেল এফৰ্ডেবল সলিউশন আপোনাৰ দাঁত আৰু গামছ ইম্প্ৰুভ কৰিব। এই সলিউশন বনাই ষ্ট'ৰ কৰি ৰাখক। সৰু ল'ৰা ছোৱালীৰ পৰা ঘৰৰ সকলোৱে এই টুথ পাউডাৰ ইউজ কৰক, খুবেই ভাল পাব। জানক সৰু ল'ৰা ছোৱালীবোৰৰ সাধাৰণতে কেভিটিজ কিয় বেছিকৈ হোৱা দেখা যায়। সৰু ল'ৰা ছোৱালীবোৰক খুব চকলেট খাবলৈ দিয়া হয় আৰু সেই চকলেট খাই তেওঁলোকে ৰাতি তেনেকৈ শুই যায়। দাঁতত চকলেট লাগি থাকে আৰু তাৰ পৰা কেভিটিজ আৰু বিভিন্ন ধৰণৰ প্ৰব্লেম দাঁতত হয়। ৰাতি সদায় বেডলৈ যোৱাৰ আগতে ব্ৰাছ কৰি ভালকৈ শুবলৈ দিব লাগে। এইবোৰ সৰু সুৰা নিয়ম পালন কৰি আপোনাৰ দাঁত আৰু গামছ হেল্ডি ৰাখিব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। আমাৰ চেনেলত হেল্থৰ ওপৰত ভিডিঅ' বনাই থকা হয়। চ' নিজৰ খুব যত্ন ল'ব, খুব হেল্ডি, খুব সুখী আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।